নমস্কাৰ আপোনালোকে চাই আছে ইউনিভাৰ 24 আৰু মই সানিদুল ইছলাম আৰু মই এতিয়া উপস্থিত আছোঁ বাক্সা জিলা গোবৰ্ধনা থানাৰ অন্তৰ্গত খাকৰাবাৰী গাঁৱৰ যি সন্তোষ গৌৰৰ ঘৰত মই উপস্থিত হৈছোঁ আৰু তেওঁৰ সন্তান ভাৰ্গৱজ্যোতি গৌৰে এবাৰ নহয় দুবাৰকৈ সোণৰ মেডেল পাবলৈ সক্ষম হৈছে আৰু মই এতিয়া ভাৰ্গৱজ্যোতি ঘৰত উপস্থিত হৈছোঁ আৰু প্ৰথমতে মই ভাৰ্গৱজ্যোতি মাতৃৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কেনেকৈ দুবাৰকৈ সোণৰ মেডেল অৰ্জন কৰিবলৈ সক্ষম হ'ল আৰু এই ক্ষেত্ৰত মই মাতৃৰ পৰা কিছু ভাষ্য ল'বলৈ যত্ন কৰিম ইউনিভাৰ 24 পৰা আপোনাক স্বাগতম জনাইছোঁ আৰু যিহেতু ভাৰ্গৱজ্যোতি নমস্কাৰ এবাৰ নহয় দুবাৰকৈ সোণৰ মেডেল পাবলৈ সক্ষম হৈছে এতিয়া আপোনাৰ কেনেকুৱা লাগি আছে আৰু কি ক'ব এই ক্ষেত্ৰত হয় নমস্কাৰ মই ভাৰ্গৱজ্যোতি গৌৰৰ মাতৃ মই খুবেই সুখী আৰু খুবেই আনন্দিত যিহেতু আমাৰ এই বাক্সা জিলাৰ খাগ্ৰাবাৰী গাঁৱৰ এগৰাকী মানে এগৰাকী বোৱাৰী আৰু লগতে আৰু মোৰ পুত্ৰ ভাৰ্গৱজ্যোতি গৌৰ তেওঁ টাইকোৱাণ্ডো খেলৰ অসম ভিত্তিত যিটো খেল গুৱাহাটীত অনুষ্ঠিত হৈছিল নেহেৰু ষ্টেডিয়ামত তাত গৈ তেওঁ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ যি সোণৰ পদক পাইছে সেই পদক আমি দেখি বহুত আনন্দিত যিহেতু বহুত কষ্ট কৰিছে ল'ৰাটো সৰু হ'লেও তেওঁ মানে বহুত কষ্ট কৰিছে তেওঁৰ লগতে তেওঁৰ দেউতাকো বহুত কষ্ট কৰিছে ৰাতিপুৱা 4টামান বজাতে উঠি আৰু যায় প্ৰশিক্ষণ ল'বলৈ যায় প্ৰশিক্ষণ কৰি আহি আকৌ তেওঁ স্কুললৈ যায় স্কুলৰ পৰা আহি মানে বহুতো মানে হেৰি কৰিছে কষ্ট কৰিছে কষ্টৰ ফলত যে যিটো সুফল কঢ়িয়াই আনিছে তাৰ বাবে মই নথৈ আনন্দিত আৰু এই সুফলৰ বাবে মই বিশেষকৈ ক্ৰেডিট দিব খোজোঁ মোৰ স্বামী ভাৰ্গৱজ্যোতিৰ পিতৃ সন্তোষ গৌৰলৈ যিহেতু টাইকোৱাণ্ডোৰ যি খেলত দুবাৰকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথমতে তেওঁ ক'ৰ পৰা সোণৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে হয় প্ৰথমবাৰ 2023 চনত গুৱাহাটী নেহেৰু ষ্টেডিয়ামত প্ৰথমবাৰ পাইছিল তাৰপিছত দিল্লীৰ গুৰগাঁৱত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় খেলত তেওঁ সোণৰ পদক পাইছিল এইটো থাৰ্ড খেল তৃতীয়টো পৰ্যায়ত মানে আকৌ গুৱাহাটীত অনুষ্ঠিত হোৱা নেহেৰু ষ্টেডিয়ামত ষ্টেট ভিত্তিত এই খেলত তেওঁ পুনৰবাৰৰ বাবে সোণৰ পদক পাবলৈ সক্ষম হৈছে যিহেতু দেখিবলৈ পালোঁ এবাৰ নহয় দুবাৰকৈ সোণৰ মেডেল লাভ কৰিব সক্ষম হৈছে আৰু লাভ কৰি ভাৰ্গৱজ্যোতিয়ে অসম তথা বাক্সাৰ লগতে খাগ্ৰাবাৰী গাঁৱৰ সুনাম কঢ়িয়াই আনিছে এই ক্ষেত্ৰত মাতৃ তথা পিতৃও উৎফুল্লিত হৈ পৰিছে তেওঁৰ মাতৃ আৰু পিতৃৰ যি অশেষ কষ্টৰ ফলত আজি তেওঁলোকে সুন্দৰ এটা ভাল এটা ৰিজাল্ট পাবলৈ সক্ষম হৈছে এতিয়া আমি ভাৰ্গৱজ্যোতিৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতু আমাৰ ওচৰতে ভাৰ্গৱজ্যোতি আছে ভাৰ্গৱজ্যোতিৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম ভাৰ্গৱজ্যোতি আজি তোমাৰ কেনেকুৱা লাগি আছে আৰু কি ক'বা নমস্কাৰ মোৰ নাম ভাৰ্গৱজ্যোতি গৌৰ মোক ভাল লাগি আছে মোৰ জিলাখনৰ নাম গাঁৱৰ নাম বাক্সা আৰু গাঁওখনৰ নাম খাগ্ৰাবাৰী যিহেতু তুমি এবাৰ নহয় দুবাৰকৈ সোণৰ মেডেল লাভ কৰিছা আজি তোমাৰ কেনেকুৱা লাগিছে ভাল লাগি আছে এই ক্ষেত্ৰত তোমাৰ মা দেউতা কেনেকুৱা অৰিহণা বা প্ৰেৰণা যোগাইছে মোৰ দেউতাই মোক 4টা বজাত উঠাই লৈ যায় খাবা চৰপুকক আৰু মই তাৰ পৰা আহোঁ আৰু স্কুলত যাওঁ আৰু মোৰ দেউতাই বহুত কষ্ট কৰিছে মায়েও কৰিছে আৰু ছাৰে ছাৰ শিকাই আছিল ছাৰজনৰ নাম মংগল ৰয় তেওঁ ভালকৈ গাইছে মোক ভালকৈ শিকাইছে সেইকাৰণে মই মেডেল আনিব পাৰিছোঁ তুমি কোনটো ক্লাছত পঢ়ি আছা এতিয়া মই এখন আদৰ্শ বিদ্যালয়ত পঢ়োঁ ক্লাছ 2 যিহেতু তুমি দুবাৰকৈ মেডেল পাবলৈ সক্ষম হৈছা
এই ক্ষেত্ৰত তোমাৰ গাঁওবাসী বা কেনেকুৱা তোমাক অৰিহণা যোগাইছে বা গাঁওবাসী এই ক্ষেত্ৰত কেনেকুৱা উৎফুল্লিত? ভালে ভালে সকলোৱে মোক সকলোৱে মোক উৎসাহ দিছে। যিয়ে নহওক আমি প্ৰথমতে মাতৃৰ সৈতে কথা পাতিছিলোঁ, আকৌ আমি ভাৰ্গৱ জ্যোতিৰ সৈতে কথা পাতিলোঁ। তেওঁ এই ক্ষেত্ৰত খুবেই উৎফুল্লিত হৈ পৰিছে আৰু এই টাইকোৱাণ্ডোৰ খেলত যি প্ৰশিক্ষণ লোৱাত মাতৃ আৰু পিতৃ বহুতো অৰিহণা আছিল। আৰু হয়, এতিয়া আমি ভাৰ্গৱ জ্যোতি দেউতাৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। যিহেতু ভাৰ্গৱ জ্যোতিয়ে এবাৰ নহয় দুবাৰকৈ সোণৰ মেডেল পাবলৈ সক্ষম হৈছে। এতিয়া আপোনাৰ কেনেকুৱা লাগিছে আৰু কি ক'ব? নমস্কাৰ। এনেই ভাৰতৰ সাংবাদিকলৈ মই ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ ল'ৰা ভাৰ্গৱ জ্যোতি গড়ে প্ৰথমে 2023 চনত গুৱাহাটী নেহৰু ষ্টেডিয়ামত তেওঁ সোণৰ মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত দ্বিতীয়বাৰত আকৌ গুৱাহাটী নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ অসম টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ অন্তৰ্গত নেহৰু ষ্টেডিয়ামত যি খেল হৈছে, সেই খেলত ভাল এখন প্ৰদৰ্শন দেখাই তেওঁ সোণৰ মেডেল আনিবলৈ সক্ষম হৈছে। লগতে মই তেওঁৰ শিক্ষক মংগল ৰয়কো মই ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁ ভালদৰে প্ৰশিক্ষণ দিয়াৰ ফলত মোৰ ল'ৰাই আজি ভাল এটা সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আমাৰ বাক্সা জিলাৰ গোবৰ্ধনা থানাৰ অন্তৰ্গত খাগ্ৰাবাৰীত। আৰু লগতে ধন্যবাদ মই দিব বিচাৰিছোঁ বৰপেটা জিলা টাইকোৱাণ্ডো সন্থাক, কাৰণ তেওঁলোকে বহুত এই ক্ষেত্ৰত তেওঁলোকে যিখিনি ল'ৰা ছোৱালীক উৎসাহ যোগাই আছে, সেই উৎসাহৰ ফলত আজি আমাৰ ল'ৰা ছোৱালীয়ে খেল ধেমালিৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু ভৱিষ্যতে যে যাব এইটো মই কামনা কৰিছোঁ। লগতে মোৰ ল'ৰাৰ কাৰণে দিন ৰাতি কষ্ট কৰিব লাগে, আমি কষ্ট কৰিম, কাৰণ তেওঁক ভাল এটা পথ পাব বুলি মই আশা কৰিছোঁ। কাৰণ তেওঁ মোৰ ল'ৰাক মই ৰাতিপুৱা 4টা বজাতে মই হৰবগত লৈ যাই তাতে প্ৰশিক্ষণ কৰাওঁ, কাৰণ আমাৰ ওচৰত তেনেকুৱা প্ৰশিক্ষণ কেন্দ্ৰ নাই। আছিলে যদি আগত ল'ৰা ছোৱালী কম হোৱাৰ বাবে টিচাৰে আহিব নোৱাৰে, যাৰ বাবে তেওঁক 6 মাহ কাৰণে তেওঁক ড্ৰপ কৰিছিলোঁ। তাৰপিছত মই 10 দিন আগতে গম পালোঁ যে অসম ভিত্তিক টাইকোৱাণ্ডোৰ তাৰমানে খেল হ'ব। তাৰপিছত মই সেই 10 দিন মই কষ্ট কৰি মোৰ ল'ৰাই আজি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, তাৰ বাবে মই নিজে আনন্দিত। আৰু লগতে তেওঁৰ গোবৰ্ধনা আদৰ্শ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ল'ৰা ছোৱালী তেওঁলোকো আনন্দিত উৎফুল্লিত হোৱা দেখা পৰিলক্ষিত হৈছে। গতিকে মই আজি বিশেষকৈ মই ধন্যবাদ দিব বিচাৰিছোঁ মংগল ৰয় প্ৰশিক্ষক। তেওঁৰ চেষ্টাতে আজি আমি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ, কাৰণ মোৰ ল'ৰাই তেওঁ প্ৰশিক্ষক যদি ভালকৈ নিদিলে হয় তেতিয়াহ'লে আজি মোৰ ল'ৰাই গ'ল্ড মেডেল পাবলৈ সক্ষম নহ'লে হয়, কিন্তু তেওঁ ভালদৰে প্ৰশিক্ষণ দিয়াৰ বাবে মোৰ ল'ৰাই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। তেওঁক কেইঘণ্টা প্ৰশিক্ষণ দিয়া হৈছিল আৰু কেইঘণ্টা প্ৰশিক্ষণ দিয়াৰ পিছতে গ'ল্ড মেডেল পালে? তেওঁক 1.5 ঘণ্টা 1 ঘণ্টা 30 মিনিট 45 মিনিটলৈকে তেওঁ প্ৰশিক্ষণ দিয়ে, কাৰণ দূৰত হয় যিহেতু, আৰু দেওবাৰ থাকিলে আৰু বন্ধ থাকিলে তেওঁ 2.5 ঘণ্টা 3 ঘণ্টালৈকে প্ৰশিক্ষণ দিয়ে। যিয়ে নহওক আমি ভাৰ্গৱ জ্যোতি দেউতাৰ সৈতে কথা পাতিলোঁ আৰু যিহেতু এবাৰ নহয় দুবাৰকৈ টাইকোৱাণ্ডোৰ সোণৰ মেডেল পাবলৈ সক্ষম হৈছে আৰু এই ভাৰ্গৱ জ্যোতি গড়ে খাগ্ৰাবাৰী গাঁৱৰ সুনাম কঢ়িয়াই আনিছে। তেওঁ অসম ভিত্তিক টাইকোৱাণ্ডো খেলৰ দুবাৰকৈ সোণৰ মেডেল পাবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত পিতৃ তথা মাতৃক লগতে এই গাঁওবাসীও খুব উৎফুল্লিত হৈ পৰিছে দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।